বানত বুৰিছে কাজিৰঙা। বানত বিপন্ন পবিতৰা। আহাৰমহীয়া ভৰপক বানত ঠাউনি হেৰাইছে পশুকুলৰ। কি কাজিৰঙা কি পবিতৰা, সকলোতে একেই অৱস্থা, পানী আৰু পানী। ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি। এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত এলেকা। মানুহে খাপ পিটিও চোৱাৰ সৌভাগ্য নোহোৱা গড় বাঘক য'তে ত'তে দেখিছে ৰাইজে। গড় চাম বুলি আহি থকা লোকৰ চকুৰ আগতে ওলাল বাঘ। মানে মই ভাবিলো ৰাইনো এটাও দেখা নাই, হৰিণটো ইমান চালো, তাৰপিছত এনে আহি আছো, তাৰপিছত উপস্থিত দেখো বাঘ আৰু সঁচা পিছফালে ইমান ডাঙৰ গছত এনেকৈ ঘূৰি পিনে জাষ্ট মানে আমাৰ ফালে চাই আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ 223টা বন শিবিৰৰ 170টা শিবিৰেই বানৰ কবলত। বানৰ ফলত মৃত্যু এটা গড় পোৱালিৰ, সুৰক্ষিত স্থান বিচাৰি ওখ ঠাইলৈ ঢপলিয়াইছে গড় হৰিণ। বহু বন্যজন্তুৰ বাবে এতিয়া আশ্ৰয়স্থল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। বিভাগীয় কৰ্তৃপক্ষই জনালে কি পদক্ষেপ লোৱা হৈছে জীৱ সুৰক্ষাৰ। আমি এবাৰ ন্যাশনাল হাইৱেত আমাৰ পেট্ৰলিং ডিউটি আৰু আমাৰ ভেহিকেল স্পীড ৰেগুলেশ্যনৰ ডিউটি অলপ ষ্ট্ৰেংথেন কৰা হৈছে আমাৰ আসাম পুলিচৰ ছাপোৰ্টৰ লগত। এবাৰ আমি নতুনকৈ বুলি নহয়, আগত এইটো ট্ৰাই কৰা হৈছিল। তেনেকুৱা ছিষ্টেমত আমি গাড়ী যিমানো গাড়ী আহে আমি পাইলটিং কৰি লগতে স্পীড লিমিটৰ ভিতৰতে তেওঁলোকক আমি নেক্সট লোকেশ্যনত আমি ড্ৰপ কৰি তেনেকৈ ছিষ্টেম কৰা হৈছে এতিয়া। চ' সেইটো অলপ ছাকচেছফুল হৈছে। মেইনলি আমাৰ মই ক'বলৈ বিচাৰিছোঁ এইটো আমাৰ ড্ৰাইভাৰ্ছ আৰু লোকেল পাব্লিকৰ ছাপোৰ্ট এবাৰ আমাক ভালেমান পাইছে। চ' সকলে আমাৰ যিকোনো ৰেগুলেশ্যন আমি দিয়া হৈছে সেইটো মতে গাড়ী চলাই আছে। সেইকাৰণে এবাৰ আমি হোপ কৰি আছোঁ ভেহিকেল হিটত আমি মৰ্টেলিটি নহ'ব পাৰে। পবিতৰাটো একেই পৰিৱেশ। পবিতৰাৰ পানীত বিপন্ন জন্তুকুল। গড়ে এইদৰে কৰিছে বিচৰণ। বানত বিপদত পৰি ওলাই অহা দেখা পোৱা গ'ল অন্যান্য জন্তুকুলক। বানৰ বুজ ল'বলৈ পবিতৰাত উপস্থিত হ'ল আছুৰ এটা সজাতি দল। এতিয়া ইয়াত আমি অহাৰ লগে লগে দেখিছোঁ যে এখন পুৰণা যন্ত্ৰচালিত নাৱেৰে সৈতে গোটেই পবিতৰাখনত বন বিভাগটোৱে কাম কাজ কৰি আছে। জন্তু উদ্ধাৰৰ পৰা খাদ্য সামগ্ৰী যোগানলৈকে তেওঁলোকৰ কাৰণে সুকীয়া আৰু কোনো নাৱৰ ব্যৱস্থা নাই। এতিয়া 2018-19 চনতে এটা হাইলেণ্ড নিৰ্মাণ হৈছিলে, তাৰ পিছৰ পৰা হাইলেণ্ড নিৰ্মাণৰ দাবী উত্থাপন হৈ আছে। নতুন হাইলেণ্ড কোনো নিৰ্মাণ হোৱা নাই। যিটো হাৰত ইয়াত বন্যপ্ৰাণী আছে, সেই বন্যপ্ৰাণীৰ আশ্ৰয়ৰ কাৰণে পৰ্যাপ্ত হাইলেণ্ড নাই। এতিয়া আমি ইয়াত আহি দেখিলোঁহি 21টা প্ৰায় বনকৰ্মী থকা 21টামান শিবিৰ বানত বুৰ গৈ আছে। তেওঁলোকৰ কাৰণে পৰ্যাপ্ত ৰেচনৰ ব্যৱস্থা এই মুহূৰ্তলৈকে কৰা হোৱা নাই। খোৱাপানীৰ বৃহৎ অভাৱ হৈছে, বিশেষ অসুবিধা হৈছে। আছুৰ সভাপতিয়ে চৰকাৰলৈ জনালে আহ্বান। আমি চৰকাৰলৈ দাবী জনাব বিচাৰিম যে আপোনালোকে এতিয়া সমগ্ৰ অসমতে বানৰ বিভীষিকাময় পৰিৱেশত পৰ্যাপ্ত সাহায্য সামগ্ৰীৰ ব্যৱস্থা কৰক। আশ্ৰয় শিবিৰসমূহত চিকিৎসা ব্যৱস্থাৰ কাৰণে ব্যৱস্থা কৰক, চিকিৎসা শিবিৰ অনুষ্ঠিত কৰক আৰু শিশু খাদ্য, পশু খাদ্যৰ যাতে কোনো কাৰণত অভাৱ নহয় সেই ক্ষেত্ৰত বিশেষ দৃষ্টি দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। অনাগত সময়ত বিজ্ঞানসন্মত ব্যৱস্থা আৰু পৰিশীলিত পৰিকল্পনা অবিহনে ইয়াতকৈও হ'ব পাৰে বিপদজনক ঘটনা। কাজিৰঙাৰ পৰা কিষাণ চেত্ৰী, পবিতৰাৰ পৰা কেমেৰাত বিনয়ৰ সহযোগত কল্পজিৎ শইকীয়া ৰিপৰ্ট, NKTV+।